নমস্কাৰ বন্ধুসকল, আদৰণি জনাইছোঁ আমাৰ ইউটিউব চেনেল এমুঠি জ্ঞানলৈ। আজি আমি এক্সেলৰ পাৰ্ট 3 আছে, যোৱা দুদিনত দুটা ভিডিঅ' কমপ্লিট হ'ল। আজি আমি শিকিম কণ্ডিশ্যনেল ফৰ্মেটিঙৰ ওপৰত, যিকোনো এটা পাৰ্ট কণ্ডিশ্যনিং ফৰ্মেট হাইলাইটৰ ওপৰত। নেক্সট ভিডিঅ'ত তাৰ বেলেগ এটা পাৰ্টত শিকিম। যিসকলে মোৰ আগৰ দুটা ভিডিঅ' চোৱা নাই আৰু আৰম্ভণিৰে পৰা এক্সেল শিকিব বিচাৰিছে, তেওঁলোকে আগৰ দুটা ভিডিঅ' চাব, তেতিয়া ভালদৰে বুজিব। তো বন্ধুসকল, আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ আহক। আমাৰ যি তৃতীয়টো ভিডিঅ' এক্সেল Part-3 কণ্ডিশ্যনেল ফৰ্মেটিং 1ৰ ওপৰত অ'পেন কৰিছোঁ শ্বীট 2। ইয়াত এটা মই টেবুল অলৰেডি বনাই থৈছোঁ। এটা কোম্পেনী নাম দিছোঁ আমেৰিকা টি কোম্পেনী। তাত যিসকল ৰিটায়াৰ্ড পাৰ্চন আছে 1/1/2017 পৰা 31/12/2021 ভিতৰত তেওঁলোকৰ এখন লিষ্ট বনাইছোঁ, আৰু ইয়াত তেওঁলোকৰ ডেট অফ জইনিং, ৰিটায়াৰমেণ্ট কেতিয়া হৈছিলে, কেইবছৰ কাম কৰিলে, ৰেট দিছোঁ আৰু গ্ৰেচুইটি এমাউণ্টটো শ্ব' কৰিছোঁ। আমি ইয়াত আজি কণ্ডিশ্যনেল ফৰ্মেট ইয়াত দেখা পাব ওপৰত চাওক, ডেটৰ নাম্বাৰ ফৰ্মেটৰ ৰাইটত আছে কণ্ডিশ্যনেল ফৰ্মেটিং। তাত বহুতখিনি পাৰ্ট আছে, কিন্তু আজি এই ভিডিঅ'টোত কেৱল হাইলাইট চেল ৰুল যিটো লিখা আছে তাৰ ওপৰত কৰিম। ইয়াত থাকিব গ্ৰেটাৰ দেন, লেছ দেন, বিটুইন, ইকুৱেল টু, টেক্সট ডেট কণ্টেইন এ ডেট অকাৰিং আৰু ডুপ্লিকেট ভেলুজ। আমি কেৱল এইখিনিৰ ওপৰতে শিকিম। ভিডিঅ'টো যথেষ্ট দীঘল হৈ পৰিব। নেক্সট ভিডিঅ'ত আমি টপ বটম ৰুলছ সেইবোৰ শিকিম। তো আৰম্ভ কৰোঁ আহক আজিৰ এই ভিডিঅ'টো। প্ৰথমতে ইয়াত দিয়া আছে চিৰিয়েল নম্বৰ, ছেকেণ্ডত আছে নেম অফ ৱৰ্কাৰ, ID নম্বৰ, ডেট অফ জইনিং, ডেট অফ ৰিটায়াৰমেণ্ট, ইয়াৰ অফ ছাৰ্ভিচ, ৰেট আৰু গ্ৰেচুইটি এমাউণ্ট। এই টেবুলখনৰ পৰা মই আপোনালোকক দেখাম যে কেনেকৈ এই ফৰ্মেটসমূহ ইউজ হয়। প্ৰথমতে দেখাইছোঁ গ্ৰেটাৰ দেন। ধৰা হওক ইয়াত ইয়াৰ অফ ছাৰ্ভিচ 42, 40, 42, 44, 42, 21 আছে। আমাক লাগে যে 40ৰ ওপৰ যিখিনি ব্যক্তি তেওঁলোকক বাছনি কৰি দিব লাগে। তেতিয়া আমি কি কৰিম, ইয়াত কণ্ডিশ্যনেল ফৰ্মেটিং ইউজ কৰি আমি বাছনি কৰিব পাৰিম। প্ৰথমতে ইয়াত চিলেক্ট কৰি লৈছোঁ, যিটো এফ দেখাইছোঁ, ইয়াত গোটেই কলমটো চিলেক্ট কৰি লৈছোঁ। আমি চিলেক্ট কৰিম এতিয়া কণ্ডিশ্যনেল ফৰ্মেটৰ হাইলাইট চেল। হাইলাইট চেলছৰ গ্ৰেটাৰ দেনটোত ক্লিক কৰাৰ পিছত আমি ইয়াত পুট কৰিম যে আমাক কিমান লাগে। ইয়াত এটা ভেলু লৈ লৈছে, আমি ইয়াত 40 গ্ৰেটাৰ দেন 40 বিচাৰিছোঁ। তেতিয়া আমি ইয়াত 40 পুট কৰিম আৰু এণ্টাৰ দিম। এণ্টাৰ দিয়াৰ লগে লগে দেখা পাব যিসকলৰ মানে ইয়াৰ অফ ছাৰ্ভিচ 40তকৈ বেছি, তেওঁলোকৰ ইয়াত মাৰ্ক হৈ গৈছে ৰঙা চিনেৰে। ইয়াৰ সহায়ত আমি যিকোনো এটা চেল, মানে যিকোনো এজন ব্যক্তি বা য'তে আপোনালোকে কাম কৰিব, যেনেধৰণে আপোনাৰ বিচাৰে, অকল মই ইয়াত এক্সাম্পল হিচাপে এই টেবুলখন বনাইছোঁ ৰিটায়াৰ্ড পাৰ্চন। আপোনালোকে বেলেগ বেলেগ ঠাইত বেলেগ বেলেগ ধৰণে ইউজ কৰিব পাৰিব। ইয়াত প্ৰথমত দেখালোঁ গ্ৰেটাৰ দেন, তাৰপিছত আপোনালোক ধৰক লেছ দেন দেখাম। আমি এই গ্ৰেটাৰ দেন ফৰ্মেটিং ইয়াত ইউজ কৰি থৈছোঁ, এইটো আঁতৰাই ল'ম, নহ'লে একেটাতে দেখালে এই দুটা মানে যিটো দুইটা ফৰ্মুলা ইউজ কৰিম, দুটা ফৰ্মুলাই লৈ ল'ব। সেইকাৰণে প্ৰথমতে আমি গ্ৰেটাৰ দেন দেখুৱালোঁ, ছেকেণ্ডত এইটো ক্লিয়াৰ কৰি ল'ম। ক্লিয়াৰ কৰিবলৈ তলত দেখা পাব ক্লিয়াৰ ৰুলটোত আপুনি গোটেই শ্বীটটোত যদি ক্লিয়াৰ কৰিব বিচাৰে, ছিলেক্টেড চেলৰ আৰু শ্বীট আছে, আমি এতিয়া ছিলেক্টেড চেলখিনিতহে ক্লিয়াৰ কৰিম। প্ৰথমতে ছিলেক্ট কৰি ল'ব, তাৰপিছত আৰু ছিলেক্টেড চেল, ইয়াৰ পৰা যিটো ৰুল পুট কৰিছিলোঁ আমি সেইটো আঁতৰ হৈ গ'ল। আমি নেক্সট এটা ৰুল ইউজ কৰিম। আমাক দেখুৱালোঁ যে গ্ৰেটাৰ দেন, নেক্সট আছিলে আমাৰ লেছ দেন। যদি লেছ দেন আমি 40 ইউজ কৰিম, যে 40 বছৰ তলত যিখিনি ব্যক্তি সেইসকলক দেখুৱাব লাগে, নাইবা 30, লেছ দেন 30, আমি 30 পুট কৰি দেখাইছোঁ। 30 পুট কৰাৰ লগে লগে যিসকলৰ ইয়াৰ অফ ছাৰ্ভিচ 30তকৈ তলত, সেইখিনি মাৰ্ক হৈ গৈছে অট'মেটিকলি। ইয়াৰ পৰাও আমি অতি সহজে বাছনি কৰি ল'ব পাৰিম। নেক্সট দেখাওঁ আপোনালোকক বিটুইনে কি কৰে, আপোনাক কিমানৰ পৰা আপোনাক কিমানৰ ভিতৰত লাগে সেইটো পুট কৰিব লাগে। তেতিয়া আপোনালোক কিমানৰ পৰা কিমানত যদি বিচাৰে সেইটো আহি যাব। মই এইটো ইয়াত ৰাখি আপোনালোকক
ডেট অফ ৰিটায়াৰমেণ্টতো দেখাব পাৰিম হেৰিটো ৰুলছটো গতিকে ডেট অফ ৰিটায়াৰমেণ্ট চিলেক্ট কৰি ল'লোঁ হাইলাইট তাৰপিছত বিটুইনত গুচি গ'লোঁ ইয়াত ডেটটো অট'মেটিক লৈছে ইয়াত 25 মে 2018 আৰু ইফালে লৈছে 27 আগষ্ট 2018 আমাৰ ইয়াত প্ৰথমতে পিৰিয়ডটো ওপৰত চাব ইয়াত পিৰিয়ড ফ্ৰম 01/01/2017 টু 31/12/2021 আছে কিন্তু ধৰি লৈছোঁ আমাক 18 আৰু 20ৰ মাজত লাগে তেতিয়া আমি ইয়াত এটা ডেট লৈ নিজে লিখি ল'ম 01 January 2019 to 31 আগষ্ট ইয়াৰ এইটো পিৰিয়ডতে আমি সিলেক্ট কৰি চাই ল'ম ইয়াত মাৰ্ক ওকে দিয়াৰ লগে লগে দেখা পাব যিখিনি আমাক প্ৰয়োজন আছিলে সেইখিনি মাৰ্ক হৈ গ'ল নেক্সট আছে টেক্সট ইকুৱেল টুৱে আপোনাক যিটো বিচাৰে আপুনি একজেক্ট সেইটোৱে শ্ব' কৰিব আমি ইকুৱেল টু ফৰ্ম ৰুলছটো ইয়াত ইউজ কৰি চাম ইকুৱেল টু ধৰি লৈছোঁ আমাক একজেক্টলি 30 ইয়াৰ্ছ বা 40 ইয়াৰ্ছ যিকোনো এটা লাগে আমাৰ ইয়াত যদিহে আছে ওলাব আৰু যদিহে নাই নোলাব মই এটা ইউজ কৰিছোঁ 30 যদি পুট কৰোঁ এণ্টাৰ দিওঁ আপোনালোকে যদি 30 আছে ওলাব ইয়াত 30 যেহেতু 30 ইয়াত 30 বছৰ কাম কৰা কোনো ব্যক্তিয়ে নাই সেইকাৰণে 30টোত কোনো ধৰণৰ মাৰ্ক নহ'ল যদি এই 19ৰ জেগাত মই এনে পুট এটা কৰি 30 লিখিও দিওঁ ই অট'মেটিক মাৰ্ক হৈ যাব অৰ্থাৎ 30 বছৰৰ যিটো আমি ইয়াত ৰুল বহাই থৈছোঁ যে 30 বছৰৰ ব্যক্তিয়ে কাম কৰাটো মাৰ্ক হ'ব লাগিব তেতিয়া ই অট'মেটিক মাৰ্ক হ'ব নেক্সট আছে আমাৰ টেক্সট ডেট কণ্টেণ্ট আমি ইয়াত প্ৰথমতে নাম সিলেক্ট কৰিছোঁ তাৰপিছত যাব ইয়াত হাইলাইটত আৰু টেক্সট কণ্টেণ্টত সিলেক্ট কৰি ল'লে আমি ইয়াত বিচাৰিছোঁ যে জীৱন নামৰ ব্যক্তিজন মাৰ্ক হওক আৰু জীৱন নামৰ ব্যক্তিজন ইয়াত টাইপ কৰি দিব জে লগত প্ৰথমতে ই অলৰেডি সিলেক্ট হৈ গ'ল JIVAN যদি জীৱনৰ পিছত আৰু এটা ৱৰ্ড হ'ল জীৱানন্দ তেতিয়া যদি আমি জীৱানন্দক বিচাৰোঁ NAND এই জীৱনৰ পৰা মাৰ্কটো আঁতৰ হৈ গ'ল আপোনালোকে দেখিব এইখিনি চাওক জীৱন এই যে ইয়াত আছে জীৱন লিখা আছে জীৱনলৈকে ই অট'মেটিক লৈ লৈছিলে কিন্তু তাৰপিছত আৰু এটা লেটাৰ পুট কৰাৰ লগে লগে তাৰ পৰা আঁতৰি গ'ল অৰ্থাৎ আমাক জীৱন নহয় জীৱানন্দহে লাগে তেতিয়া আমি জীৱানন্দ টাইপ কৰিলে জীৱানন্দক বিচাৰি ল'ব যদিহে জীৱানন্দ ইয়াত আছে আমাৰ ইয়াত জীৱানন্দ নাই আমি জীৱনটোকে এতিয়া জীৱানন্দ পুট কৰি আপোনালোকক দেখাম জীৱানন্দ ই মাৰ্ক হৈ গ'ল অৰ্থাৎ জীৱানন্দ নামৰ ব্যক্তিজনক আমি পুট কৰিছোঁ না কেতিয়াবা এনেকাও হয় যে আপোনালোকে যদি আগতীয়াকৈ এই ৰুলটো ব্যৱহাৰ কৰি থয় আৰু বিচাৰে যে এই নামৰ ব্যক্তি আৰু ইয়াত পুট হ'ব নালাগে তেতিয়াও এই ৰুলটো কামত আহে নেক্সট আছে এই ডেট অকাৰিং আমি ডেটটোৰ সহায়তো কিছুমান এটা পিৰিয়ডৰ ভিতৰত ডেট বা যে আমাক লাগে লাষ্ট ইয়াৰ বা লাষ্ট উইক লাষ্ট মান্থ তেনেকুৱা কিছুমান আছে নেকি সেইটো চাবলৈ আমি ডেট ইউজ কৰোঁ আমি এতিয়া ইয়াৰ পৰা এই ৰুলটো আঁতৰাই লৈছোঁ নিউ ৰুল পুট কৰিম এই ডেট অকাৰিং ইয়াত চাব ইয়াত য়েষ্টাৰডে লিখা আছে ইয়াত ক্লিক কৰিব তাৰপিছত আছে ইয়াত টুডে টুমৰো ইন দ্য লাষ্ট 7 days লাষ্ট উইক দিছ উইক নেক্সট উইক এনেকুৱা যদি আমি লাষ্ট উইকত কোনোবা আছে নেকি বা তাৰ এই নেক্সট মন্থত কোনোবা আছে নেকি তাৰপিছত আজিৰ কোনোবা আছে নেকি তেনেকুৱা কিছুমান চাবলৈ এই ফৰ্মুলা এই ৰুল ইউজ কৰোঁ আমাৰ এই চিটটোত এনেকুৱা একো ডেট নাই যেহেতু পিৰিয়ডটো 1/1/2017 পৰা 31/21লৈকে আছে সেইকাৰণে আমি এইটো ইউজ কৰি দেখাব নোৱাৰিম কিন্তু মই ইয়াত দুটামান ডেট চেঞ্জ কৰি আপোনালোকক এইটো দেখাব বিচাৰিছোঁ মই ইয়াত ধৰক পুট কৰি লৈছোঁ কালিৰ ডেট 08/09 সৰি এইটো তাৰ আগদিনা ডেট হৈ গ'ল 2022 আৰু
আৰু এটা পুট কৰিছোঁ কালি 09092022 আৰু বেলেগ এটা পুট কৰিছোঁ 01092022 এতিয়া আমি ইয়াত চাম কিছুমান ডেটৰ ৰুল ইউজ কৰি এই ডেট অকাৰিং yesterday ইয়াত yesterday অটোমেটিক সিলেক্ট হৈ আছে কাৰণে ইয়াত কালাৰ হৈ গ'ল যদি আমি লাষ্ট 7 ডেজ ইউজ কৰোঁ এই লাষ্ট 7 ডেজৰ ভিতৰতো 9 ছেপ্টেম্বৰটো সোমাই গ'ল নেক্সট আমি বেলেগ এটা চাওঁ হাইলাইট ডেট অকাৰিঙত গ'লোঁ লাষ্ট মান্থটোত ক্লিক কৰিলোঁ আমি লাষ্ট মান্থৰ ভিতৰত এই দুটা পালোঁ যেটো লাষ্ট মান্থ মানে সেপ্টেম্বৰ আগত যেটো মান্থ ইউজ হৈছে এটো লাষ্ট মান্থ আৰু লাষ্ট মান্থত কেৱল 9 আগষ্ট ডেটটো হে আছে আমি যেটো এতিয়া পুট কৰি লৈছিলো সেই কাৰণে 9 আগষ্ট 2022 ভিতৰত এই ডেটটো সোমাই পৰিলে নেক্সট এতিয়া ডেটৰ যেটো ফৰমেটিং আছিল আপোনাক বুজি পালে ডেটৰ ৰুল নেক্সট আমি বেলেগ আৰু এটা চাওঁ যেটো বাকি আছে ডুপ্লিকেট ভ্যালু আমাৰ ডুপ্লিকেট ভ্যালুৱে সদায় যেটো ভ্যালু সেম থাকে আপুনি নিবিচাৰে সেই দুইটাতে মাৰ্ক কৰে ধৰক আমি আইডি নম্বৰ সিলেক্ট কৰিলো আৰু ডুপ্লিকেট ভ্যালুত ক্লিক কৰিলো ইয়াত C109 এ কালাৰ কৰিছে আৰু তলতো চাব C109 তাৰ মানে আমি আইডি নম্বৰ সেম পুট কৰিলো এই ক্ষেত্ৰত কি হয় কেতিয়াবা আইডি নম্বৰ পুট কৰোতে যেটো আমি টাইপ কৰো আমাৰ ভুল হৈ যাব পাৰে আৰু নাম্বাৰ ইফাল হৈ যাব পাৰে ইয়াত হয়তো বেলেগ এটা নাম্বাৰ আছিল ইয়াত বেলেগ হয়তো বা ইয়াত বেলেগ নাম্বাৰ আছিল তেনেকুৱা কেতিয়াবা মিস্টেকৰ কাৰণে আমাৰ টাইপিং মিস্টেকৰ কাৰণে ভুল হৈ যায় আৰু এই ডুপ্লিকেট ভ্যালু ৰুলছৰ সহায়ত আমি ইয়াক শুদ্ধভাৱে বাছনি কৰি ল'ব পাৰিম আৰু ইয়াৰ বেলেগ উপায়ো আছে বেলেগ ধৰণে ব্যৱহাৰো কৰিব পাৰি আমি য'ত যেনেকুৱা প্ৰয়োজন হয় তাত আমি ব্যৱহাৰ কৰি ল'ব পাৰিম যদি নামত ডুপ্লিকেট থাকে নামেও মাৰ্ক কৰি ল'ব এনেকৈ চাইছো ডুপ্লিকেট ভ্যালু ইয়াত একচত আন্দাল দুৰ্গা গম্ভীৰা ওচৰত দেখাইছো বকুল এবোৰ ডাবল আছে অৰ্থাৎ ডাবল নাম হৈ আছে কাৰণে য'ত ডাবল আছে তাত ই মাৰ্ক হৈছে ডাবল বুলিয়ে নহয় দুটা বা তিনটা বা অধিক হলো হ'ব যেহেতু যিকোনো এটাহে ই অৰিজিনাল হ'ব আৰু বাকি ডুপ্লিকেট বুলি শো কৰিব অৰিজিনাল বা ডুপ্লিকেট এটো কোনটো এটো আপুনি নিজে বাছনি কৰি ল'ব লাগিব আমাৰ আজিৰ ভিডিওটোত ইমানে আছিল গ্ৰেটাৰ দেন লেছ দেন বিটুইন ইকুৱেল টেক্সট কন্টেন্ট এ ডেট অকাৰিং আৰু ডুপ্লিকেট ভ্যালু আশা কৰিছো আপোনালোকে ভিডিওটো ভালকৈ বুজি পালে আৰু কিবা জানিবলগীয়া আছে যদি আপোনালোকে মোক কমেন্টত জনাব ভিডিওটি সম্পূৰ্ণকৈ চোৱাৰ বাবে ধন্যবাদ জনাইছো আৰু আপোনালোকে কাম কৰাৰ শেষত সেভ কৰিবলৈ কেতিয়াও নাপাহৰিব ধন্যবাদ